वेलकाम टू माय यूट्यूब चैनल HR एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানাই যে আমাৰ অসমৰ এগৰাকী বিখ্যাত শিল্পী মৰমৰ জুবিন গাৰ্গৰ দেহাৱসানৰ কাৰণে আমাৰ শিক্ষামন্ত্ৰী আৰু আমাৰ মুখ্যমন্ত্ৰী সাহেবে টুইট যোগে জনাই দিছিল যে হাফ ইয়াৰলি এক্সামিনেশ্যন যিমানখিনি আছে হ'বলগীয়া সেইখিনি স্থগিত কৰা হৈছে। এইটো চোৱা আমাৰ অনুজ পেগু ছাৰে এইটো তোমাৰ ফেচবুক ৱালতো লিখিছে, তাৰপিছত তোমাৰ টুইট যোগেও জনাইছে। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে তোমালোকৰ বাকী যিবোৰ এক্সামিনেশ্যন আছে সেই এক্সামিনেশ্যনখিনি তোমাৰ কেতিয়া ষ্টাৰ্ট হ'ব আৰু তোমালোকৰ এই এক্সামটো কেতিয়া শেষ হ'ব, পূজাৰ আগতে শেষ হ'ব নে পূজাৰ পিছলৈকে এইটো চলি থাকিব। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ, তোমালোকে কমেণ্ট ছেকশ্যনত গৈ হোৱাটছআপ গ্ৰুপত জইন হোৱা। হাফ ইয়াৰলি এক্সামিনেশ্যনৰ বেলেগ বেলেগ জিলাত যিমানবোৰ এক্সাম হৈছে গোটেইকেইটা কুৱেশ্যন পেপাৰ মই মোৰ ইউটিউব চেনেলত আপলোড কৰিছোঁ। তোমালোকে সেইবোৰ ভিডিঅ' চাবা, সেইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়। সেইবোৰৰ পৰাই তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাতো সেইবোৰ কুৱেশ্যনে আহিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো চোৱা, কামৰূপ মেট্ৰ' জিলাৰ এইটো তোমাৰ ৰিভাইজড কি কৰিছে, প্ৰগ্ৰাম কৰিছে। তো তোমালোকেও সকলোৱে তোমালোকৰ নিজৰ নিজৰ স্কুলত খবৰ কৰিবা তোমালোকৰ এক্সামবোৰ ৰিচিডিউল হৈছে নেকি। এইটো চোৱা, এইটো আমাৰ কামৰূপ মেট্ৰ' জিলাৰ হয়। ইয়াতে চোৱা তোমাৰ জেনেৰেল মেথছৰ এইটো চোৱা 9 আৰু 10 দুটাৰে হ'ব। ইয়াতে তোমাৰ 24 তাৰিখে মেথামেটিক্স দিছে আৰু তাৰপিছত তোমাৰ আবেলি সময়ত দিছে জেনেৰেল ছায়েন্স। 25 তাৰিখে দিছে তোমাৰ ইংলিছ আৰু তোমাৰ 10ৰো ইংলিছ আছে। 26 তাৰিখে দিছে তোমাৰ ছ'চিয়েল ছায়েন্স আৰু তোমাৰ আবেলি সময়ত দিছে ছ'চিয়েল ছায়েন্স, এইটো 10ৰ হয়। 27ত দিছে তোমাৰ 9ৰ ইলেক্টিভ আৰু দিছে তোমাৰ ইফালে 10ৰো ইলেক্টিভ দিছে। আৰু তোমাৰ চাইটো 4 তাৰিখ ইয়াতে চোৱা, তাৰমানে পূজাৰ পিছত তোমাৰ এটা এক্সাম ৰাখি দিছে, সেইটো হৈছে তোমাৰ প্ৰেক্টিকেল এক্সাম। চোৱা, তোমাৰ এই প্ৰেক্টিকেল এক্সামখিনিও কিন্তু বহুতে দৰকাৰ হয়, কাৰণ ইয়াতে তোমাৰ 10 মাৰ্কছ এটা আছে, গতিকে তোমালোকে এই এক্সামটো ইগন'ৰ নকৰিবা। এইটো আমাৰ কামৰূপ মেট্ৰ' জিলাৰ হ'ল। তাৰপিছত চোৱা, ইয়াতে আমাৰ শিলচৰ জিলাৰ যিটো তোমাৰ প্ৰগ্ৰাম আছে সেইটো তোমাৰ কি কৰিছে, ৰিভাইজড কৰিছে। এইটো চোৱা শিলচৰ জিলাৰ হয়, গতিকে তোমালোকেও নিজৰ নিজৰ স্কুলত গৈ তোমালোকে ভালদৰে এইখিনি হেড ছাৰৰ লগত আলোচনা কৰিবা যে কেতিয়া এক্সাম হ'ব আৰু কেতিয়া নহয়। ইয়াতে চোৱা তোমাৰ এইটো এক্সাম কিন্তু তোমাৰ চোৱা এইটো বহুত পিছুৱাই দিছে। 10 তাৰিখে MIL দিছে, তাৰপিছত আবেলি সময়ত দিছে ইংলিছ। 11 তাৰিখে দিছে তোমাৰ জেনেৰেল ছায়েন্স, তাৰপিছত তোমাৰ আবেলি সময়ত দিছে তোমাৰ জেনেৰেল মেথামেটিক্স। ইয়াতে কিন্তু উল্টা আছে, চাবা এইটো ক্লাছ 9ৰ হয়। 9ৰ এক্সামটো তোমাৰ আবেলি সময়ত হ'ব। আৰু 13 তাৰিখে দিছে তোমাৰ ক্লাছ 10ৰ মেথামেটিক্স আৰু তোমাৰ 9ৰ দিছে তোমাৰ জেনেৰেল ছায়েন্স। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো তোমালোকে তোমালোকে যিটো তোমাৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ ৰুটিন আছে সেই ৰুটিনটো চেঞ্জ হৈ আছে। তো প্ৰত্যেক জিলাতে এনেকৈ চেঞ্জ হ'ব, তোমালোকে নিজৰ স্কুলত খবৰ ল'বা। আৰু তোমালোকৰ লগত যদি এনেকুৱা যদি তোমাৰ পোৱা তোমালোকে ৰুটিন, তেতিয়াহ'লে মোৰ হোৱাটছআপ গ্ৰুপত তোমালোকে চেণ্ড কৰি দিবা। এইটো 7000282467 এইটো নম্বৰত তোমালোকে মোক পঠাই দিবা। মই আকৌ সকলোকে মই এইটো ইনফৰমেশ্যনটো দি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো তোমালোকে ভালদৰে ষ্টাডি কৰা, যিহেতু অলৰেডি 3-4টা দিন আমাৰ এনেই নষ্ট হ'লে। তো তোমালোকে এতিয়া ভালদৰে ষ্টাডি কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা আৰু হোৱাটছআপ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তোমালোকৰ মেট্ৰিক পৰীক্ষালৈকে মই যিমান পাৰোঁ তোমালোকক মই 100% সহায় কৰি যাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কমেণ্ট ছেকশ্যনত গৈ হোৱাটছআপ গ্ৰুপত জইন হোৱা। তো এইটো আছিল সৰু এটা ইনফৰমেশ্যন, তোমালোকে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰা। আজিৰ কাৰণে এইখিনিয়ে।